কি কয় হাগ্ৰামা যে মোক BPF নকব, মই NDA। এই যে আমাৰ যিটো নিৰ্দলীয় খলিলুৰ ৰহমান, তেওঁ ইমান দিন BPF আছিল, আজি হট কৰি টকা পইচাৰ লেনদেনত কৰি নিৰ্দলীয় তেওঁ আহি তেওঁলোকে কিছু মাইনৰিটি ভোট কৰ্তন কৰিলে বিজেপিৰ ৰাস্তাটো ক্লিয়াৰ কৰাৰ কাৰণে তেওঁলোকৰ এইটো প্ৰচেছ। আমাৰ মাইনৰিটি ভোটখিনি আমি এইবাৰ আগন্তুক ইলেকশ্যনত আমি UPPL দলকে ভোট দি এই কমল সিং নাৰ্জাৰীকে আমি জয়যুক্ত কৰিব লাগিব। এইখিনি আমাৰ মাইনৰিটি মানুহৰ এটা আমাৰ লক্ষ্য যে হাগ্ৰামা মহিলাৰী মুছলিম বিৰোধী, হাগ্ৰামা মহিলাৰী মুছলমানক কেতিয়াও ভাল নাপায় হয় ইতিমধ্যে। গতিকে আমি স্পষ্টকে কৈছো এইবাৰ BTC বিধানসভা নিৰ্বাচনত নিশ্চিতভাৱেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সংখ্যালঘু সমাজৰ শক্তি কিন্তু স্পষ্ট ভাৱে দেখিব। ইতিমধ্যে आं मिथिना मोनदों जे रूपम राया BPF नि केन्डिडेट नङा। रूपम राया BPF नि केन्डिडेट नङा। रूपम रायाथ' BJP नि केन्डिडेट, नाथाय BPF नि सिम्बलाव जास्ट गेलेदों आरो। जिहेतु আমাৰ এই বিজনী সমষ্টিত এডমিলি আমাৰ এতিয়া ভালেকেইটা দল আছে, BJP আছে, তাৰপিছত UPPL দল আছে, আৰু আমাৰ এই খুৰিবাৰীৰ মাননীয় খলিলুৰ ৰহমান তেওঁ BPFৰ পৰা নিৰ্দলীয় হৈ আহিল। গতিকে আমাৰ এইবাৰ বিজনী সমষ্টিটো যদি আমাক বাচাব লাগে তে আমাৰ বদেৰে UPPL দলকহে আমি ভোট দি তেওঁলোকেহে জয়যুক্ত কৰিব লাগিব। নহলে আমি আগন্তুক দিনবোৰত হাগ্ৰামা যিটো কৈ আছিলে যে UPPL দল গাদ্দাৰ বিজেপিৰ লগত এলায়েন্সত যাই আছে, এওঁলোকক মাইনৰিটি ভোট দিয়া নাযাব, আপোনালোকে আমাক ভোট দিয়ক, আমি এই মাটিৰ এই পাট্টা দিম, অমুক দিম, তমুক দিম, এইবিলাক কৈ মাইনৰিটি ভোটটো তেওঁলোকে ঠকাই লৈ ল'ল। এতিয়া 28টা সিট পোৱাৰ স্বত্তেও তেওঁলোকে বিজেপিৰ মিত্ৰ হৈ গ'ল, বিজেপিক আঁকোৱালি ল'ল। আৰু এতিয়া কি কয় হাগ্ৰামা যে মোক BPF নকব, মই NDA। UPPLত কৰি BPF-এ ডাঙৰ গাদ্দাৰ পাৰ্টি। গতিকে এই যে আমাৰ যিটো নিৰ্দলীয় খলিলুৰ ৰহমান, তেওঁ ইমান দিন BPF আছিল, আজি হট কৰি টকা পইচাৰ লেনদেনত কৰি নিৰ্দলীয় তেওঁ আহি তেওঁলোকে কিছু মাইনৰিটি ভোট কৰ্তন কৰিলে বিজেপিৰ ৰাস্তাটো ক্লিয়াৰ কৰাৰ কাৰণে তেওঁলোকৰ এইটো প্ৰচেছ। কিন্তু আমি সাধাৰণ ৰাইজ হিচাপে আমি বুজি পাইছো আমি এইটো নকৰো। আমাৰ মাইনৰিটি ভোটখিনি আমি এইবাৰ আগন্তুক ইলেকশ্যনত আমি UPPL দলকে ভোট দি এই কমল সিং নাৰ্জাৰীকে আমি জয়যুক্ত কৰিব লাগিব। এইখিনি আমাৰ মাইনৰিটি মানুহৰ এটা আমাৰ লক্ষ্য। সেয়েহে আমি সকলো এই ৰাইজৰ আমাৰ মাইনৰিটি মানুহখিনি সেইটো এটা চিন্তা চৰ্চা কৰি আছে যে এইটো তাৰ বাহিৰে আমাৰ কোনো উপায় নাই, আমি UPPLকে ছাপোৰ্ট কৰিব লাগিব, তাৰ বাহিৰে আমাৰ কোনো গত্যন নাই। সমগ্ৰ BTR অঞ্চলৰ ৰাইজ সিদ্ধান্ত গ্ৰহণ কৰিছে যে BTC বাচাও, বিজেপি হাটাও। বিজেপিক প্ৰতিহত কৰি BTR অঞ্চলৰ সংখ্যালঘু সমাজে এইবাৰ BTR বচাব খুজিছে। আৰু আমি দেখিছো যোৱা সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম সহযোগী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজৰ ৰাজপাট দখলৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানুহক প্ৰলোভনেৰে তেখেতে ৰাজনৈতিক প্ৰেক্ষাপটত পদাৰ্পণ কৰোৱাইছিল। কেতিয়াবা জাতীয় সংগঠনৰ নেতা, কেতিয়াবা মধু মোল্লাৰ দৰে কাক মোল্লাক এই BTRৰ বিভিন্ন ৰাজনৈতিক প্ৰচাৰত আমি দেখিবলৈ পাইছো। এইবেলিও আমি দেখিছো বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই মধু মোল্লা নামৰ এজন মোল্লাই BTR অঞ্চলৰ বিভিন্ন সমষ্টিত গৈ সংখ্যালঘু সমাজে বিজেপিৰ সপক্ষে ভোট দিব লাগে বুলি গাঁৱে ভূঞে গৈ প্ৰচাৰ চলোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। ইতিমধ্যে সেই মধু মোল্লা গৰাকীক আমি স্পষ্টভাৱে কৈছো যে আমাৰ ABMCৰ কেডাৰসকলে কিন্তু ঠায়ে ঠায়ে মধু লৈ পেলাই কিন্তু ৰেডি হৈ আছে। যদি কিবাকে আপোনাক পায় নিশ্চিতভাৱেই আপুনি যিহেতু মধু খাই ভাল পায়, সেয়ে আপোনাক কিন্তু মধু খুৱাই দিয়াৰ কাৰণে কিন্তু আমাৰ কৰ্মীসকল ইতিমধ্যে বিভিন্ন ঠাইত সাজু হৈ আছে। গতিকে এই চেগতে আহ্বান জনাইছো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আচলতে আপুনি প্ৰকৃতপক্ষে BTR অঞ্চলৰ সংখ্যালঘু সমাজৰ আবেগ অনুভূতিক আপুনি গুৰুত্ব প্ৰদান নকৰিলে। আপুনি কাকমোল্লা, মধুমোল্লা এইবিলাকক আমন্ত্ৰণ কৰি BTC প্ৰচাৰত প্ৰয়োজনীয়তা নাছিল। আপোনাক যিদৰে সংখ্যালঘু সমাজে হিলদল ভাঙি ভোট প্ৰদান কৰিছিল, প্ৰকৃতপক্ষে আপোনাৰ সেই আবেগ অনুভূতি সংখ্যালঘু সমাজত বুজিব লাগিছিল।
সংখ্যালঘু সমাজে হিলদল ভাঙি ভোট প্ৰদান কৰাৰ এটাই লক্ষ্যৰ উদ্দেশ্য আছিল যে বিটিচি অঞ্চলৰ পৰা বিজেপি নামৰ সাম্প্ৰদায়িক শক্তিটোক নিষেধ কৰিব লাগে। কিন্তু আপুনি সংখ্যালঘু সমাজৰ আবেগ অনুভূতিক গুৰুত্ব প্ৰদান নকৰিলে। আপুনি নিৰ্বাচনৰ পিছে পিছেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উদ্ধাৰৰ কাৰণে আপুনি উঠি পৰি লাগিল। আপুনি চতুৰ ৰাজনীতিবিদৰ কৌশল অৱলম্বন কৰি কেন্দ্ৰ আৰু ৰাজ্যক তৈলমৰ্দন কৰাত ব্যস্ত থাকি সংখ্যালঘু সমাজটোৱে যে এই ক্ষেত্ৰত আপোনাৰ প্ৰতি পিঠি দিলে এই কথা আপুনি পাহৰি গল। গতিকে সংখ্যালঘু সমাজৰ যিটো আবেগ, এই আবেগক আপুনি যিদৰে তুচ্ছতাচিল্য কৰিলে, আপুনি অন্ততঃপক্ষে এই কথাটো ভাবিব লাগিছিল যে বিটিআৰ অঞ্চলৰ 80শতাংশতকৈ অধিক সংখ্যালঘু সমাজে মোক ভোট প্ৰদান কৰি ক্ষমতাত অধিষ্ঠিত কৰাইছে। সেই সংখ্যালঘু সমাজক দিনে নিশাই বিভিন্ন ধৰণৰ তুচ্ছতাচিল্য, মিয়া সংখ্যালঘুৰ ভোট নালাগে বুলি সকলো সময়তে সংখ্যালঘুক অত্যাচাৰ কৰাৰ মন মানসিকতা লৈ থকা, অসমত বিভিন্ন ঠাইত উচ্ছেদৰ নামত সংখ্যালঘু সমাজক হাৰাশাস্তি কৰা তথা পুছবেগৰ নামত সংখ্যালঘু সমাজৰ বিভিন্ন শ্ৰেণীৰ নাগৰিকক পুছবেগৰ নামত যি অন্যায় অত্যাচাৰ কৰা হল, এই অন্যায় অত্যাচাৰৰ পিছত আপুনি এটা কথা উপলব্ধি কৰিব লাগিছিল যে বিজেপিৰ লগতে এইবাৰ যদি আমি মিতিৰালি কৰি নিৰ্বাচনত অৱতীৰ্ণ হওঁ বা বিটিআৰত বিজেপিক আমদানি কৰো, নিশ্চিতভাৱে এই সমাজখনে ধৰ্মীয় সংখ্যালঘু মুছলমানখিনিয়ে তেখেতক যে বেয়া পাব এই কথাটো তেখেতে অনুধাৱন কৰিব লাগিছিল। আজি যিমানেই তেখেতে কূট কৌশল ৰচনা নকৰক কিয়, যিমানেই কাঠমোল্লাৰ আমদানি নকৰক কিয়, কোনো কামেই হাগ্ৰাম মহিলাৰীক এইবাৰ উদ্ধাৰ কৰিব নোৱাৰে। তেখেতে সংখ্যালঘু সমাজৰ যি শক্তি, এই শক্তি দেখা নাই। হয়, তেখেতে দেখিছিল 2014 চনত দেখিছিল, 2015 চনত দেখিছিল, 2016 চনত দেখিছিল, 2019 চনতো দেখিছিল আৰু 17 চনতো দেখিছিল। কিন্তু তেখেত সেইবোৰ পাহৰি গল। ক্ষমতাৰ খকত তেখেতে সকলোবোৰ কথা পাহৰি গল। হয়, ক্ষমতা পালে এনেকে মানুহ পাহৰটা স্বাভাৱিক, কিন্তু এনে ধৰণৰ বিশ্বাসঘাতকতা বোধহয় ৰাজনৈতিক ক্ষেত্ৰখনত এইবাৰেই প্ৰথম যে নিৰ্বাচনৰ 4-5 মাহ নহওঁতেই যি জনগোষ্ঠীটোৱে 80শতাংশতকৈ বেছি ভোট প্ৰদান কৰিলে, সেই জনগোষ্ঠীটোক নিষেধ কৰিব পৰা শক্তিটোক তেখেতে যে আঁকোৱালি ললে, ইয়াৰ দ্বাৰা স্পষ্ট হাগ্ৰাম মহিলাৰী মুছলিম বিৰোধী, হাগ্ৰাম মহিলাৰী মুছলমানক কেতিয়াও ভাল নাপায়। হয়, ইতিমধ্যে তেখেতে বিভিন্ন স্কিমৰ নামত কিছু সংখ্যক তেখেতৰ কৰ্মীক সন্তুষ্ট কৰিবলৈ সক্ষম হৈছে, কিন্তু এয়া আংশিক। তেখেতৰ বিপিএফৰ কৰ্মীৰ বাহিৰে কোনো নেতা কৰ্মীকে এতিয়ালৈকে বিভিন্ন আঁচনিৰ জৰিয়তে যিবোৰ সুবিধা দিছে, এই সুবিধাবোৰ পোৱা নাই। আচলতে সুবিধাবোৰ পিছৰ কথা। বিটিচিৰ উন্নয়নৰ স্বাৰ্থত হাগ্ৰাম মহিলাৰীয়ে কৈছে বিটিচিৰ উন্নয়নৰ স্বাৰ্থত বিজেপিৰ লগত মিত্ৰতা কৰা হৈছে। উন্নয়ন পিছৰ কথা। উন্নয়ন জীয়াই থাকিব নোৱাৰিলে, ইয়াত তিষ্ঠি থাকিব নোৱাৰিলে, জাতি বিপদত পৰিলে, জাতি সংকটত পৰিলে উন্নয়নৰ কি প্ৰয়োজনীয়তা বা কি বাস্তৱতা আছে? গতিকে আমি স্পষ্টকে কৈছো, এইবাৰ বিটিচি বিধানসভা নিৰ্বাচনত নিশ্চিতভাৱেই হাগ্ৰাম মহিলাৰী ডাঙৰীয়াই সংখ্যালঘু সমাজৰ শক্তি কিন্তু স্পষ্টভাৱে দেখিব। ইতিমধ্যেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উজনি মধ্য অসমত হৰঠেকত পৰিছে। হাগ্ৰাম মহিলাৰী আপুনি ভাবিছে আৰু হিমন্ত বিশ্ব শৰ্মাও ভাবিছে যে সংখ্যালঘু সমাজ বোধ হয় হাগ্ৰাম মহিলাৰীক বহতীয়া, আৰু সেই হাগ্ৰাম মহিলাৰীক তেখেতে কেনেবাকে মেনেজ কৰি দিছপুৰ যোৱাৰ যিটো কৌশল, এই কৌশল সংখ্যালঘু সমাজে এইবাৰ প্ৰতিহত কৰিব। হাগ্ৰাম মহিলাৰীও এচিকনি পাব। সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মাৰো দিছপুৰ যাত্ৰা, এইবাৰ যাত্ৰাৰ যি মুখ্যমন্ত্ৰী হোৱাৰ যি সপোন, এই সপোন ভংগ হব। এয়া স্পষ্ট কথা। ইতিমধ্যে তেখেতে ভাবিছে যে সংখ্যালঘু সমাজে আৱেগিকভাৱে চৰকাৰী পক্ষত অৱস্থান কৰিব, এয়া কাহানিও নহয়। সংখ্যালঘু সমাজে ইতিমধ্যে বিভিন্ন সময়ত নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বিভিন্ন সময়ত ক্ষমতাৰ বিপৰীতে গৈ অৱস্থান কৰাটো কিন্তু সৰ্বসাধাৰণ ৰাইজে বা ৰাজনৈতিক নেতাই ইতিমধ্যে দেখি থৈছে। গতিকে এইবাৰো অনুৰূপ ধৰণে হাগ্ৰামৰ গতি তেনেই হ'ব।
रुपम रायाथ' मोनसे समाव आसुनि सासे दैदेनगिरिमोन आवल आसाम स्टुडेन्टस इउनियननि बै समाव बिथांमोना कच राजबंसि बा आक्रासुनि हेंथायै गोबां खामानि मावदोंमोन बै समाव मुस्लिमनि हेंथायैबो एनआरसिनि समाव गोबां अबजेक्सन खालामनाय मानसिया रुपम राय बिपिएफ आवथ' दिनैसिम रुपम राया जइन जायाखै आं मिथिनो मोनदों जे रुपम राया बिपिएफ नि केन्डिडेट नङा रुपम राया बिपिएफ नि केन्डिडेट नङा रुपम रायाथ' बिजेपि निसो केन्डिडेट नाथाय बिपिएफ नि सिम्बलाव जास्ट गेलेदों आरो जिहेतु बावखुंग्रि समस्तियाव बिजेपि नि सिम्बलाव जुदि सोरबा गेलेगोन बे देरहाया बिनि थाखाय बियो बिपिएफ आव पेरासुट लेन्डिं खालामबाय बिटिसि नि बाहेरानिफ्राय आरो जोंना 6 शिड्युलनि प्रटेक्शन रैखा कवचखौ एकदम माने धंस खालामनायनि थाखाय बिथांनि बियो एन्ट्रि आरो बे बर' रायजा माब्रै बेखौ जाज खालामगोन आंथ' मिथिया दिनै बिनि थाखाय आं बे गासैबो मार्टियार्स मुंख्लंफोरनि सिगाङाव आं आर'ज खालामदों आं मिथिया गाबोन मा जागोन समफोर मा जागोन खिन्थु बे मोनसे क्रुसियेल टाइम